টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে ৰাজনৈতিক ব্ৰেকিং ৰাজ্যসভাৰ নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য এখন আসন অগপক এৰি দিব ৰাজ্যসভা নিৰ্বাচনৰ বাবে আৰু আনফালে বিটিআৰ নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য বিটিআৰত 30খন আসনতেই এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ ক্ষমতা ভাৰতীয় জনতা পাৰ্টিৰ আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ আগতে এই কথা প্ৰকাশ কৰিছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক জনাইছো এটা ৰাজনৈতিক ব্ৰেকিং ৰাজ্যসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসম গণ পৰিষদক এখন আসন এৰি দিব ভাৰতীয় জনতা পাৰ্টিয়ে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য আনখন আসনৰ বাবে 12খন আবেদন পত্ৰ আহিছে আৰু 12জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত আৰু 12জন প্ৰাৰ্থীৰ যি আবেদন পত্ৰ সেই আবেদন পত্ৰ দিল্লীলৈ প্ৰেৰণ কৰা হৈছে 12খন আবেদনেই প্ৰেৰণ কৰা হৈছে কেন্দ্ৰীয় সমিতিলৈ আৰু কেন্দ্ৰীয় সমিতিয়ে লোৱা সিদ্ধান্তৰ পাছতহে সকলো জলজল পটপট হৈ পৰিব বিটিআৰৰ নিৰ্বাচনক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিটিআৰত 30খন আসনতেই প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা আছে ভাৰতীয় জনতা পাৰ্টিৰ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ কিন্তু কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব তাক লৈ এমাহৰ পাছত হ'ব পৰ্যালোচনা এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য জুলাই মাহত চূড়ান্ত হ'ব কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব আৰু ৰাজ্যৰ বান সমস্যাক লৈ বিশেষ পৰ্যালোচনা কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য আজিৰ দিনটোত সাংবাদিকৰ আগত বানপানীৰ সময়ত দুৰ্গতক সহায় কৰাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত সাংবাদিকৰ সন্মুখত কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য বিটিআৰ নিৰ্বাচন ৰাজ্যসভাৰ নিৰ্বাচন আৰু আন কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে মন্তব্য ৰাজ্যসভা নিৰ্বাচনক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ ডাঙৰ সিদ্ধান্ত অসম গণ পৰিষদক এখন আসন এৰি দিব ভাৰতীয় জনতা পাৰ্টিয়ে আনখন আসনৰ বাবে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা 12খনকৈ আবেদন পত্ৰ আহিছে আৰু 12জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত এই 12খন আবেদনেই এতিয়া প্ৰেৰণ কৰা হৈছে দিল্লীৰ কেন্দ্ৰীয় সমিতিলৈ আৰু কেন্দ্ৰীয় সমিতিলৈ 12খন আবেদন পত্ৰ প্ৰেৰণ কৰাৰ পাছত কেন্দ্ৰীয় সমিতিয়ে যাক নিৰ্বাচন কৰে সেইগৰাকী প্ৰাৰ্থীয়ে সেই পদটোৰ বাবে সেই নিৰ্বাচিত পদটোৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব ইফালে বিটিআৰ নিৰ্বাচনক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা বিটিআৰত থকা 30খন আসনতে প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা ভাৰতীয় জনতা পাৰ্টিৰ আছে কিন্তু কিমান আসনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিমান আসন অন্য মিত্ৰ দলক এৰি দিব সেয়া এমাহৰ ভিতৰত পৰ্যালোচনা হ'ব জুলাই মাহত চূড়ান্ত হ'ব কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা সেই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে আনহাতে ৰাজনৈতিক বিষয়সমূহৰ পৰা আঁতৰি বান সমস্যাক লৈ বিশেষ পৰ্যালোচনাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে বানপানীৰ সময়ত দুৰ্গতক সহায় কৰাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই গুৰুত্বপূৰ্ণ মন্তব্যটো এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক শুনাই ল'ব খুজিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ মন্তব্য আহি পৰিব কিছু সময়ৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম 12জন প্ৰাৰ্থীয়ে আনখন ৰাজ্যসভাৰ আসনৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াইছে আবেদন পত্ৰ দিছে আৰু এই আবেদনসমূহ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আৰু তেনে পৰিপ্ৰেক্ষিতত এই ৰাজ্যসভাৰ আসনসমূহত কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব কেন্দ্ৰীয় সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বিটিআৰ নিৰ্বাচনক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিটিআৰত 30খন আসনত প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা বিজেপিৰ আছে তেনে পৰিপ্ৰেক্ষিতত এই 30খন আসনৰ ভিতৰত বিজেপিয়ে কেইখনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু কিমানখন মিত্ৰ দলক এৰি দিয়া হ'ব সেই কথা এমাহৰ পাছত পৰ্যালোচনা হ'ব জুলাই মাহত ইতিমধ্যে চূড়ান্ত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কেইবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল ডাঙৰীয়া আজি গুৱাহাটীলৈ আহিছিলে তেখেতে চৰকাৰ আৰু দলৰ সমন্বয়ৰ ওপৰত আমাৰ লগত আলোচনা কৰে আৰু কেইটামান পৰামৰ্শ আগবঢ়ায় দ্বিতীয়তে ৰাজ্যসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন আসন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে আনখন আসনৰ বাবে
12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 12জন ব্যক্তিৰ নাম আপোনালোকে পিছত আমাৰ পৰা ল'ব পাৰিব, কিন্তু যিসকলে আবেদন কৰিছিল সকলো আবেদনে আমি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। তৃতীয়তে আমি অলপ দীঘলীয়াকৈ BTRৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ BTRৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী, ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ, তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে BTAD দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে BTADত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যিক সভাপতি ডাঙৰীয়া, মই, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰাজু ডাঙৰীয়া, আমি সকলোৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ আৰু আমি এটা কথাত সকলোকে পৰামৰ্শ দিছোঁ যে চৰকাৰৰ সমান্তৰালভাৱে আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই যাতে বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে আগবাঢ়ি যায়। চৰকাৰে কৰিবলগীয়াখিনি নিজৰ দায়িত্ব পালন কৰিব, কিন্তু দলে অতিৰিক্তকৈ প্ৰয়োজন অনুসৰি মেডিকেল কেম্প, ৰাইজৰ লগত থাকি গৰু বা আন পোহনীয়া জীৱ জন্তুৰ খা খবৰ লোৱা, হস্পিটেলাইজেশ্যন হ'লে কাৰোবাক ব্লাড ডনেশ্যন, কাৰোবাক ঔষধ পাতিৰ প্ৰয়োজন হোৱা, যাতে বান বিধ্বস্ত ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল থিয় হৈ থাকে, তাৰ ওপৰতো আজি আমি বিশদভাৱে আলোচনা কৰোঁ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কেইবাখনো গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। আমাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সুনীল বানচাল ডাঙৰীয়া আজি গুৱাহাটীলৈ আহিছিলে। তেখেতে চৰকাৰ আৰু দলৰ সমন্বয়ৰ ওপৰত আমাৰ লগত আলোচনা কৰে আৰু কেইটামান পৰামৰ্শ আগবঢ়ায়। দ্বিতীয়তে, ৰাজ্যসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমাৰ দলে এখন আসন অসম গণ পৰিষদ দলক এৰি দিবলৈ সিদ্ধান্ত কৰিছে। আনখন আসনৰ বাবে 12জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে আৰু 12খন আবেদনে আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় কমিটিলৈ আমি প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰোঁ। 12জন ব্যক্তিৰ নাম আপোনালোকে পিছত আমাৰ পৰা ল'ব পাৰিব, কিন্তু যিসকলে আবেদন কৰিছিল সকলো আবেদনে আমি ৰাষ্ট্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিছোঁ। তৃতীয়তে, আমি অলপ দীঘলীয়াকৈ BTRৰ নিৰ্বাচনৰ সন্দৰ্ভত আমাৰ BTRৰ 5খন জিলা সমিতি আৰু 5টাতে দায়িত্বপ্ৰাপ্ত মন্ত্ৰী, ৰাজ্যিক যিসকল বিষয়ববীয়া 5খন জিলাত আমি দায়িত্ব দিছিলোঁ, তেওঁলোকৰ প্ৰতিবেদনসমূহ আজি দলে পুংখানুপুংখভাৱে বিবেচনা কৰে। তেওঁলোকৰ প্ৰতিবেদনত এটা কথা প্ৰকাশ পাইছে যে BTAD দলে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাৰ পৰিৱেশ আছে, কিন্তু আমি তেওঁলোকক আকৌ এবাৰ পুনৰ বিবেচনা কৰিব কৈছোঁ যে 30খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম নে যোৱাবাৰৰ দৰে আমি 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। অহা এমাহ সময় আমাৰ মন্ত্ৰীসকল আৰু ৰাজ্যিক বিষয়ববীয়াসকলে BTADত আৰু অলপ সময় কটাব আৰু আমি আশা কৰোঁ যে জুলাই মাহলৈকে আমি
এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ'ব পাৰিম যে 30খনত প্ৰতিদ্বন্দ্বিতা কৰিম নে আমি 25খনত প্ৰতিদ্বন্দ্বিতা কৰিম। ৰাজ্যিক সভাপতি ডাঙৰীয়া মই, আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া, আমাৰ সাংগঠনিক সম্পাদক ৰাজু ডাঙৰীয়া, আমি সকলোৱে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰোঁ আৰু আমি এটা কথাত সকলোকে পৰামৰ্শ দিছোঁ যে চৰকাৰৰ সমান্তৰালভাৱে আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই যাতে বান বিধ্বস্ত ৰাইজক সহায় কৰাৰ বাবে আগবাঢ়ি যায়। চৰকাৰে কৰিবলগীয়াখিনি নিজৰ দায়িত্ব পালন কৰিব, কিন্তু দলে অতিৰিক্তকৈ প্ৰয়োজন অনুসৰি মেডিকেল কেম্প, ৰাইজৰ লগত থাকি গৰু বা আন পোহনীয়া জীৱ জন্তুৰ খা খবৰ লোৱা, হস্পিটেলাইজেশ্যন হ'লে কাৰোবাক ব্লাড ডনেশ্যন, কাৰোবাক ঔষধ পাতিৰ প্ৰয়োজন হোৱা, যাতে বান বিধ্বস্ত ৰাইজৰ কাষত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল থিয় হৈ থাকে, তাৰ ওপৰতো আজি আমি বিশদভাৱে